ওম শান্তি। আজিৰ তাৰিখ ৩ মাৰ্চ ২০২৫ বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, এই বেসদৰ নাটকখন সদায় স্মৃতিত ৰাখিবা। তেতিয়া অপাৰ আনন্দিত হৈ থাকিবা। এই নাটকখনত যিসকল ভাল পুৰুষাৰ্থী আৰু অনন্য, তেওঁলোকৰ পূজাও অধিক হয়। আৰু আজিৰ প্ৰশ্ন, কোনটো স্মৃতিয়ে জগতৰ সকলো দুখৰ পৰা মুক্ত কৰি দিয়ে? হৰ্ষিত হৈ থকাৰ যুক্তি কি? পিতাই উত্তৰত কৈছে, সদায় যাতে এইটো স্মৃতি থাকে যে এতিয়া আমি ভৱিষ্যত নতুন সৃষ্টিলৈ গৈ আছো। ভৱিষ্যতৰ আনন্দত থাকা, তেতিয়া দুখ পাহৰি যাবা। এই বাধা বিঘিনিৰ জগতত বিঘিনিটো আহিবই, কিন্তু এইটো স্মৃতি থাকিব লাগে যে এইখন জগতত আমি বাকী কেইটিমান দিনহে আছো। তেতিয়া হৰ্ষিত হৈ থাকিবা। আৰু আজিৰ গীত, জাগ সজনীয়া জাগ, জাগা প্ৰিয়তমাসকল জাগা। ওম শান্তি। এই গীতটি বৰ ভাল। গীত শুনাৰ লগে লগে ওপৰৰ পৰা ৮৪ জন্মৰ ৰহস্য বুদ্ধিলৈ আহি যায়। এয়াও সন্তানসকলক বুজাইছেও। এয়াও সন্তানসকলক বুজাইছো। তোমালোকে যেতিয়া ওপৰৰ পৰা আহা, তেতিয়া সূক্ষ্মলোক হৈ নাহা। এতিয়া সূক্ষ্মলোক হৈ যাব লাগে। সূক্ষ্মলোক বাবাই এতিয়াহে দেখুৱায়। সত্যযুগ ত্ৰেতাত এই জ্ঞানৰ কথাও নাথাকে, কোনো চিত্ৰ আদিও নাথাকে। ভক্তি মাৰ্গতটো অনেক চিত্ৰ আছে। দেৱী আদিৰ পূজাও বহুত হয়। দুৰ্গা, কালী, সৰস্বতী এগৰাকীয়েই, কিন্তু নাম কিমাত ৰাখি দিছে। যিসকলে ভালকৈ পুৰুষাৰ্থ কৰিব, অনন্য হ'ব, তেওঁলোকৰ পূজাও বেছি হ'ব। তোমালোকে জানা, আমি এই পূজ্যৰ পৰা পূজাৰী হৈ বাবাৰ আৰু নিজৰ পূজা কৰোঁ। এওঁ অৰ্থাৎ ব্ৰহ্মা বাবায়ো নাৰায়ণৰ পূজা কৰিছিল নহয়। এয়া আচৰিত খেল। যেনেকৈ নাটক চালে আনন্দিত হয় নহয়, তেনেকৈ এয়াও বেসদৰ নাটক। ইয়াক কোনেও নাজানে। তোমালোকৰ বুদ্ধিত এতিয়া গোটেই ড্ৰামাৰ ৰহস্য আছে। এইখন সৃষ্টিত কিমান অপাৰ দুখ। তোমালোকে জানা, এতিয়া অলপ সময় বাকী আছে। আমি নতুন সৃষ্টিলৈ গৈ আছো। ভৱিষ্যতৰ আনন্দত থাকে, সেয়েহে সেই আনন্দই এই দুখক উৰুৱাই দিয়ে। ভৱিষ্যতৰ আনন্দ থাকে, সেয়েহে সেই আনন্দই এই দুখক উৰুৱাই দিয়ে। সন্তানসকলে লিখে, বাবা, বহুত বিঘিনি আহে, লোকচান হৈ যায়। পিতাই কয়, যিয়েই বিঘিনি নাহক, আজি লাখপতি, কাইলৈ দেউলীয়া হৈ যায়। তোমালোকতো ভৱিষ্যতৰ আনন্দত থাকিব লাগে। এইখন হয়ে ৰাৱণৰ ৰাজ্য, আখুৰি সৃষ্টি। চলোতে ফুৰোতে কিবা নহয় কিবা বিঘিনি আহিব। এইখন সৃষ্টিত বাকী কেইটিমান দিন আছে, তাৰ পাছত আমি অপাৰ সুখলৈ যাম। বাবাই কয় নহয়, কালি কলা অৰ্থাৎ পতিত। গাঁৱৰ ল'ৰা আছিল, এতিয়া পিতাই আমাক জ্ঞান দি বগা অৰ্থাৎ পাৱন কৰি আছে। তোমালোকে জানা, পিতা বীজৰূপ সত্য শ্ৰোতন্য। তেওঁক পৰম আত্মা বুলি কোৱা হয়। তেওঁ উচ্চতকৈও উচ্চত থাকে, পুনৰ্জন্মত নাহে। আমি সকলো জন্ম মৃত্যুত আহোঁ, তেওঁ জন্ম মৃত্যু ৰহিত হৈ থাকে। তেওঁতো অন্তত আহি সকলোৰে সদ্গতি কৰিব লাগে। তোমালোকে ভক্তি মাৰ্গত জন্ম জন্মান্তৰ গায়ন কৰি আহিছা। বাবা, আপুনি আহিলে আমি আপোনাৰেই হ'ম। মোৰতো একমাত্ৰ বাবা, দ্বিতীয় কোনো নাই। আমি
বাবাৰ লগতহে যাম, এইখন হ'ল দুখৰ সৃষ্টি। ভাৰত কিমান গৰীব, পিতাই কয়। মই ভাৰতকে ধনৱান কৰি তুলিছিলোঁ। আকৌ ৰাৱণে নৰক কৰি দিলে। এতিয়া তোমালোক সন্তানসকল পিতাৰ সন্মুখত বহি আছা। গৃহস্থালীতো বহুতেই থাকে, গৃহস্থালীততো বহুতেই থাকে। সকলোৱেতো ইয়াত বহি যাব নালাগে। গৃহস্থালীত থাকা লাগিলে ৰঙীন পোছাক পিন্ধা। কোনেনো কয় যে বগা পোছাক পিন্ধা? বাবাই কেতিয়াও কাকো কোৱা নাই তোমালোকৰ ভাল নালাগে সেইবাবে বগা পোছাক পিন্ধা। ইয়াত তোমালোকে যদি বগা পোছাক পিন্ধি থাকা কিন্তু ৰঙীন কাপোৰ পিন্ধোতাসকলে সেই সাজ পৰিধান কৰিও বহুতৰে কল্যাণ কৰিব পাৰে। মাতাসকলে নিজৰ পতিকো বুজাই ভগৱানুবাজ, অৰ্থাৎ ভগৱানে কয় পবিত্ৰ হ'ব লাগে। দেৱতাসকল পবিত্ৰ, সেইবাবেতো তেওঁলোকৰ আগত মূৰ দোৱাই। পবিত্ৰ হোৱাটো ভাল কথা নহয় জানো? এতিয়া তোমালোকে জানা সৃষ্টিৰ অন্তিম সময়, বেছি পইচা কি কৰিবা? আজিকালি কিমান ডকাইতি হৈ থাকে, ঘোচ খোৱা লোক কিমান আছে। এয়া এই সময়ৰে গায়ন। কাৰোবাৰ ধূলিত মিলি যাব, কাৰোবাৰ চুৰি হ'ব। যিসকলে প্ৰভুৰ নামত খৰচ কৰে তেওঁলোকৰ সফল হ'ব। প্ৰভুটো এতিয়া সন্মুখত আছে। বুদ্ধিমান সন্তানসকলে নিজৰ সকলো প্ৰভুৰ নামত সফল কৰি লয়। মনুষ্যৰ ক্ষেত্ৰততো পতিতকেই দান কৰে। ইয়াতো পুণ্য আত্মাসকলৰ দান ল'ব লাগে। একমাত্ৰ ব্ৰাহ্মণৰ বাহিৰে আৰু কাৰো লগত সম্পৰ্ক নাই। তোমালোক হৈছা পুণ্য আত্মা। তোমালোকে পুণ্যৰে কাম কৰা। এয়া ঘৰ সজোৱা, তাতো তোমালোকেই থাকা। পাপৰ কোনো কথা নাই। যে কিছু পইচা আছে ভাৰতক স্বৰ্গ কৰি তোলাৰ বাবে খৰচ কৰি থাকে। নিজৰ পেটততো কাপোৰ বান্ধি অৰ্থাৎ অনাহাৰে থাকি কয়, বাবা মোৰ এটা ইটা ইয়াত লগাই দিয়া, তেতিয়া তাত মই মহল পাই যাম। কিমান বুদ্ধিমান সন্তান। পাথৰৰ সলনি সোণ পোৱা। সময় অলপহে বাকী আছে। তোমালোকে কিমান সেৱা কৰা। প্ৰদৰ্শনী মেলা বাঢ়ি গৈ থাকে। কেৱল কন্যাসকল তীক্ষ্ণ হৈ যাওক, বেসদৰ পিতাৰ হৈ নাযায়, মোহে এৰি নিদিয়ে। পিতাই কয়, মই তোমালোকক স্বৰ্গলৈ পঠিয়াইছিলোঁ, এতিয়া আকৌ তোমালোকক স্বৰ্গৰ কাৰণে তৈয়াৰ কৰি আছোঁ। যদি শ্ৰীমতত চলা, উচ্চ পদ পাবা। এই কথাবোৰ আন কোনেও বুজাব নোৱাৰে। গোটেই সৃষ্টি চক্ৰ তোমালোকৰ বুদ্ধিত আছে। মূল লোক, সূক্ষ্ম লোক আৰু স্থূল লোক। পিতাই কয়, সন্তানসকল স্বদৰ্শন চক্ৰধাৰী হোৱা, আনকো বুজাই থাকা। এইটো বেপাৰ চোৱা কেনেকুৱা, নিজেই ধনৱান স্বৰ্গৰ মালিক হ'ব লাগে, আনকো তেনেকৈ গঢ়ি তুলিব লাগে। বুদ্ধিত এইটোৱে থকা উচিত। কাৰোবাক কেনেকৈ ৰাস্তা দেখুৱাওঁ। ড্ৰামানুসৰি যি অতীত হৈ গ'ল সেয়া ড্ৰামা। প্ৰতি ছেকেণ্ডত যি হয় সেয়া আমি সাক্ষী হৈ চাওঁ। সন্তানসকলক পিতাই দিব্য দৃষ্টিৰ দ্বাৰা সাক্ষাৎকাৰো কৰায়। আগলৈ গৈ তোমালোকে বহুত সাক্ষাৎকাৰ কৰিবা। মনুষ্যই দুখত ত্ৰাহি ত্ৰাহি কৰি থাকিব, তোমালোকে আনন্দত তালি বজাই থাকিবা। আমি মনুষ্যৰ পৰা দেৱতা হওঁ, তেন্তে নিশ্চয় নতুন সৃষ্টিৰ প্ৰয়োজন। তাৰ বাবে এই বিনাশ সমাগত। এয়াতো ভাল কথা নহয় জানো? মনুষ্যই ভাবে পৰস্পৰ যুদ্ধ নহওক, শান্তি হৈ যাওক বছ, কিন্তু এয়াতো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। দুটা বান্দৰে পৰস্পৰ যুঁজ কৰে, মাখন মাজতে তৃতীয়জনে পাই গ'ল। সেয়েহে এতিয়া পিতাই কয়, মোক পিতাক স্মৰণ কৰা আৰু সকলোকে ৰাস্তা দেখুওৱা। সাধাৰণভাৱে থাকিব লাগে, খোৱা বোৱাও সাধাৰণ হ'ব লাগে। কেতিয়াবা কেতিয়াবা খাতিৰো কৰা হয়। তোমালোকে কোৱা, যিটো ভঁৰালৰ পৰা খালো, বাবা এয়া সকলো আপোনাৰ। পিতাই কয়, নিমিত্ত হৈ তত্বাৱধান লোৱা। বাবা সকলো আপুনিয়েই দিয়া। ভক্তিমাৰ্গত কেৱল ক'ব লাগে, বাবে কৈছিলা। এতিয়া মই তোমালোকক কওঁ, নিমিত্ত হোৱা। এতিয়া মই সন্মুখত আছোঁ, ময়ো নিমিত্ত হৈ পুনৰ তোমালোকক নিমিত্ত কৰোঁ। যি কৰা সুধি কৰিবা,
বাবাই প্ৰতিটো কথাতেই ৰায় দি থাকিব। বাবা ঘৰ সাজোনে, এইটো কৰোনে, বাবাই ক'ব, কৰিব খুজিছা কৰা, বাকী পাপ আত্মাক দিব নালাগে। কন্যা যদি জ্ঞানত নচলে, বিয়া হ'ব বিচাৰে, তেন্তে কি কৰিব পাৰা? পিতাইটো বুজায়, তোমালোক কিয় অপবিত্ৰ হোৱা, কিন্তু কাৰোবাৰ ভাগ্যত নাথাকিলে তেতিয়া পতিত হৈ যায়। অনেক প্ৰকাৰৰ ঘটনাও ঘটি থাকে। পবিত্ৰ হৈ থাকোঁতেও মায়াৰ থাপৰ লাগি যায়, নষ্ট হৈ যায়। মায়া বৰ শক্তিশালী। তেওঁলোকো কাম বিকাৰৰ বশীভূত হৈ যায়। তেতিয়া কোৱা হয়, ড্ৰামাৰ নিয়তি ড্ৰামা অনুসৰি হ'বলগীয়া আছিল। এইটো মুহূৰ্তলৈ যি হ'ল কল্প পূৰ্বেও হৈছিল। একো নতুন নহয়। ভাল কাম কৰাত বাধা দিয়ে, নতুন কথা নহয়। আমিতো তন মন ধনেৰে ভাৰতক নিশ্চয় স্বৰ্গ কৰি তুলিব লাগে। একো নতুন নহয়। ভাল কাম কৰাত বাধা দিয়ে, নতুন কথা নহয়। ভাল কাম কৰাত বাধা দিয়ে, নতুন কথা নহয়। আমিতো তন মন ধনেৰে ভাৰতক নিশ্চয় স্বৰ্গ কৰি তুলিব লাগে। সকলো পিতাৰ প্ৰতি স্বাহা কৰিম। তোমালোক সন্তানসকলে জানা, আমি শ্ৰীমতত এই ভাৰতৰ আত্মিক সেৱা কৰি আছো। তোমালোকৰ বুদ্ধিত আছে যে আমি নিজৰ ৰাজ্য পুনৰাই স্থাপনা কৰি আছো। পিতাই কয়, এই আত্মিক চিকিৎসালয় তথা বিশ্ববিদ্যালয় তিনিপদ ভূমিত খুলি দিয়া, যাৰ দ্বাৰা মনুষ্য সৰ্বদা নিৰোগী সম্পত্তিবান হ'ব। তিনিপদ ভূমিও কোনেও নিদিয়ে। তেওঁলোকে কয়, বিকেসকলে যাদু কৰি দিব, ভাই ভনী কৰি দিব। তোমালোকৰ বাবে ড্ৰামাত বৰ ভাল যুক্তি দিয়া আছে। ভাই ভনীয়ে কুদৃষ্টি ৰাখিব নোৱাৰে। আজিকালিতো জগতত ইমান মলিনতা আছে, কথাই নুসুধিবা। গতিকে যেনেকৈ পিতাৰ দয়া উপজে, তেনেকৈ তোমালোক সন্তানসকলৰো দয়া উপজিব লাগে। যেনেকৈ পিতাই নৰকক স্বৰ্গ কৰি আছে, তেনেকৈ তোমালোক দয়াশীল সন্তানসকলো পিতাৰ সহায়কাৰী হ'ব লাগে। পইচা আছে যদি চিকিৎসালয় তথা বিশ্ববিদ্যালয় খুলি যোৱা। ইয়াৰ বাবে বেছি খৰচৰতো কোনো কথা নাই। কেৱল চিত্ৰ ৰাখি দিয়া। যিসকলে কল্পপূৰ্বে জ্ঞান লৈছিল, তেওঁলোকৰ তলা খুলি যাব। তেওঁলোক আহি থাকিব। কিমান সন্তান দূৰ দূৰণিৰ পৰা পঢ়িবলৈ আহে। বাবাই এনেকুৱাও দেখা পাইছে, ৰাতি এখন গাঁৱৰ পৰা আহে। ৰাতিপুৱা সেৱা কেন্দ্ৰলৈ আহি জুলুঙা ভৰাই যায়। জুলুঙা এনেকুৱাও হ'ব নালাগে যে বৈ গৈ থাকিব। তেওঁলোকে আকৌ কি পদ পাব? তোমালোক সন্তানসকলতো বহুত আনন্দিত হোৱা উচিত। বেসদৰ পিতাই আমাক বেসদৰ উত্তৰাধিকাৰ দিবলৈ পঢ়ায়, কিমান সহজ জ্ঞান। পিতাই বুজায়, যিসকল একেবাৰে পাথৰ বুদ্ধিৰ, তেওঁলোকক পাৰস বুদ্ধিৰ কৰি তুলিব লাগে। বাবাতো বহুত আনন্দিত হৈ থাকে। এয়া গুপ্ত নহয় জানো? জ্ঞানো গুপ্ত। মম্মা বাবা এই লক্ষ্মী নাৰায়ণ হয়গৈ, তেন্তে আমি কম পদ ল'ম নেকি? আমিও সেৱা কৰিম। গতিকে এইটো নিচা থকা উচিত। আমি যোগবলৰ দ্বাৰা নিজৰ ৰাজধানী স্থাপনা কৰি আছো। এতিয়া আমি স্বৰ্গৰ মালিক হওঁ। তাত আকৌ এই জ্ঞান নাথাকিব। এই জ্ঞান এতিয়াৰ বাবে ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে, বিচাৰ বুদ্ধি সম্পন্ন হৈ নিজৰ সকলো প্ৰভুৰ নামত সফল কৰিব লাগে। পতিতক দান কৰিব নালাগে। ব্ৰাহ্মণৰ বাহিৰে আন কাৰো সৈতে সম্পৰ্ক ৰাখিব নালাগে। দ্বিতীয়তে, বুদ্ধিৰূপী জুলুঙাত যাতে এনেকুৱা কোনো ছিদ্ৰ নাথাকে, যাৰ বাবে জ্ঞান বৈ গৈ থাকে। বেসদৰ পিতাই বেসদৰ উত্তৰাধিকাৰ দিবলৈ পঢ়াই আছে। এইটো গুপ্ত আনন্দত থাকিব লাগে। পিতাৰ সমান দয়াশীল হ'ব লাগে। পিতাৰ সমান দয়াশীল হ'ব লাগে। আৰু আজিৰ বৰদান,
সম্পন্নতাৰ দ্বাৰা সন্তুষ্টতাৰ অনুভৱ কৰোঁতা সদায় সৰ্ষিত বিজয়ী হোৱা। সম্পন্নতাৰ দ্বাৰা সন্তুষ্টতাৰ অনুভৱ কৰোঁতা সদায় সৰ্ষিত বিজয়ী হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা। যি সৰ্বসম্পদেৰে সম্পন্ন তেওঁৱেই সদায় সন্তুষ্ট। সন্তুষ্টতা অৰ্থাৎ সম্পন্নতা। যেনেকৈ পিতা সম্পন্ন সেইকাৰণে মহিমাত সাগৰ শব্দটি কয়, তেনেকৈ তোমালোক সন্তানসকলো মাষ্টাৰ সাগৰ অৰ্থাৎ সম্পন্ন হোৱা। তেতিয়া সদায় আনন্দত নাচি থাকিবা। ভিতৰত আনন্দৰ বাহিৰে অন্য একোৱেই আহিব নোৱাৰে। স্বয়ং সম্পন্ন হোৱাৰ বাবে কাৰো বাবে অশান্ত নহ'ব। যিকোনো ধৰণৰ বিভ্ৰান্তি বা বিঘিনি এক খেল যেন অনুভৱ হ'ব। সমস্যা মনোৰঞ্জনৰ সাধন হৈ যাব। নিশ্চয় বুদ্ধিৰ হোৱা বাবে সদায় সৰ্ষিত আৰু বিজয়ী হ'ব। আৰু আজিৰ শ্লোগান। স্পৰ্শকাতৰ পৰিস্থিতিত ভয়ভীত নহবা, তাৰ পৰা পাঠ পঢ়ি নিজক পৰিপক্ক কৰি তোলা। স্পৰ্শকাতৰ পৰিস্থিতিত ভয়ভীত নহবা, তাৰ পৰা পাঠ পঢ়ি নিজক পৰিপক্ক কৰি তোলা। ওম শান্তি। মাতেশ্বৰীজীৰ অমূল্য মহাবাক্য। পৰমাত্মাই গুৰু, শিক্ষক, পিতাৰ ৰূপত ভিন্ন ভিন্ন সম্বন্ধৰ উত্তৰাধিকাৰ দিয়ে। পৰমাত্মাই গুৰু, শিক্ষক, পিতাৰ ৰূপত ভিন্ন ভিন্ন সম্বন্ধৰ উত্তৰাধিকাৰ দিয়ে। চোৱা, পৰমাত্মাই তিনিটা ৰূপ ধাৰণ কৰি উত্তৰাধিকাৰ দিয়ে। তেওঁ আমাৰ পিতাও হয়, শিক্ষকো হয় আৰু গুৰুও হয়। এতিয়া পিতাৰ লগত পিতাৰ সম্বন্ধ, শিক্ষকৰ লগত শিক্ষকৰ সম্বন্ধ, গুৰুৰ লগত গুৰুৰ সম্বন্ধ যদি পিতাৰ সৈতে সম্বন্ধ ছেদ কৰি আঁতৰি যোৱা, তেন্তে উত্তৰাধিকাৰ কেনেকৈ পাবা? যেতিয়া উত্তীৰ্ণ হৈ শিক্ষকৰ দ্বাৰা প্ৰমাণপত্ৰ ল'বা, তেতিয়া শিক্ষকৰ সান্নিধ্য পাবা। যদি পিতাৰ বিশ্বস্ত আৰু আজ্ঞাকাৰী সন্তান হৈ নিৰ্দেশনা অনুসৰি নচলা, তেন্তে ভৱিষ্যত প্ৰাৰব্ধ জমা নহ'ব। তেতিয়া পূৰ্ণ সদ্গতিও প্ৰাপ্ত কৰিব নোৱাৰিবা আৰু পিতাৰ পৰা পবিত্ৰতাৰ উত্তৰাধিকাৰো ল'ব নোৱাৰিবা। পৰমাত্মাৰ প্ৰতিজ্ঞা হৈছে, যদি তোমালোকে তীব্ৰ পুৰুষাৰ্থ কৰা, তেন্তে তোমালোকক 100 গুণ মুনাফা দি দিম। পৰমাত্মাৰ প্ৰতিজ্ঞা হৈছে, যদি তোমালোকে তীব্ৰ পুৰুষাৰ্থ কৰা, তেন্তে তোমালোকক 100 গুণ মুনাফা দি দিম। কেৱল কোৱাতেই সীমিত হ'লে নহ'ব, তেওঁৰ সৈতে সম্বন্ধও গভীৰ হোৱা উচিত। অৰ্জুনকো হুকুম দিয়া হৈছিল যে সকলোকে মাৰা, নিৰন্তৰ মোক স্মৰণ কৰা। পৰমাত্মাটো সমৰ্থ হয়, সৰ্বশক্তিমান হয়। তেওঁ নিজৰ প্ৰতিশ্ৰুতি নিশ্চয় ৰক্ষা কৰিব। কিন্তু সন্তানসকলেও যেতিয়া পিতাৰ সৈতে দায়িত্ব পালন কৰি চলিব, যেতিয়া সকলোৰে পৰা বুদ্ধিযোগ আঁতৰাই একমাত্ৰ পৰমাত্মাৰ সৈতে যুক্ত কৰিব, তেতিয়াহে তেওঁৰ পৰা সম্পূৰ্ণ উত্তৰাধিকাৰ লাভ কৰিব। সত্যতা আৰু সভ্যতাৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। সত্যতা আৰু সভ্যতাৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। উত্তেজিত হৈ যদি কোনোৱে সত্য সিদ্ধ কৰে, তেন্তে নিশ্চয় তাত কিবা নহয় কিবা অসত্যতা সমাহিত হৈ আছে। বহুত সন্তানৰ ভাষা এনেকুৱা হৈ গৈছে, মই একেবাৰে সত্য কওঁ, 100% সত্য কওঁ, কিন্তু সত্য সিদ্ধ কৰাৰ আৱশ্যকতা নাই। সত্য এনেকুৱা সূৰ্য যে লুকাই থাকিব নোৱাৰে। লাগিলে কোনোবাই সন্মুখত যিমানেই প্ৰাচীৰ থিয় কৰাই নিদিয়ক, সত্যতাৰ কিৰণ কেতিয়াও লুকাই থাকিব নোৱাৰে। সভ্যতাপূৰ্বক বাণী, সভ্যতাপূৰ্বক চলন, ইয়াৰ দ্বাৰাই সফলতা আহে। ওম শান্তি।